ছাত্ৰ-ছাত্ৰীসকল আজি আমি কুৱেশ্যন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰিব ওলাইছো। কুৱেশ্যন নম্বৰ 5 ত আমি প্ৰমাণ কৰিব লাগে দেখাব লাগে log a to the power m base b to the power n is equal to m by n log a base b। তো ইয়াৰ মই প্ৰথমতে লেফট হ্যান্ড সাইড লৈছো প্ৰমাণটো কৰিবৰ কাৰণে। লেফট হ্যান্ড সাইডত আমাৰ আছে কি log a to the power m base b to the power n। এতিয়া আমি এটা ভূমি পৰিৱৰ্তনৰ সূত্ৰ পাইছিলো। ভূমি পৰিৱৰ্তনৰ সূত্ৰটো আছিল এনেকুৱা ধৰণৰ যে log a base b এনেকুৱা ধৰণৰ এটা ৰাশি আমি লিখিব পাৰো log a base c divided by log b base c এনে ধৰণে আমি লিখিব পাৰো। গতিকে এই বিধিটো যদি আমি ইয়াত প্ৰয়োগ কৰো তেতিয়াহ'লে আমি লিখিব পাৰিম log a to the power m base c divided by log b to the power n base c। আৰু তাৰ পিছত আমি এটো লিখিব পাৰিম m পাৱাৰটো আমাৰ আগত আহিব কাৰণ আমাৰ এটা সূত্ৰ আছে যে log a to the power m to the power p base a is equal p into log m base a। এই বিধি মতে আমি লিখিব পাৰিম m log base a divided by n log এটা base c আছে তো এটো আমি লিখিব পাৰিম যেটো আমাৰ পাৱাৰ আছে যেটো ঘাত আছে এটো আগত আহিব m to n into এই বিধি মতে আমি এটো লিখিছো m into log a base c। ঠিক তেনেকৈ তলত আমি পাম n into log b base c। ইয়াৰ পিছত ইয়াক আমি লিখিব পাৰিম এনে ধৰণে আকৌ যদি আমি ভূমি পৰিৱৰ্তনৰ সূত্ৰটো খুটাই দিও তেতিয়াহ'লে ইয়াৰ পৰা আমি যেটো লাইন পাম এটো হ'ব m by n তাৰ পিছত এটো আমি log a base c divided by log b base c তাক আমি লিখিব পাৰিম log a base b এই সূত্ৰটো মতে। so which is equal to right hand side। গতিকে আমি দেখাই দিলো যে এইখিনিৰ সমান হয়। গতিকে দেখাও এতিয়া আমি 5 ৰ 2 টো কৰিব ওলাইছো। ইয়াতে দিয়া আছে log b base root a into log c base root b into log a base root c equal to x। আৰু তাৰ পৰা আমি x ৰ মানটো 8 বুলি দেখাব লাগে। এতিয়া এইখিনি আমি কেনে ধৰণে কৰিম এটো মন কৰিবা। প্ৰথম কথা log b base root a এটো মই b ৰ পাৱাৰটো একো নাই মানে 1 আছে বুলি ধৰিলো আৰু root a যেটো বেস আছে বেসটো মই লিখিব পাৰো a পাৱাৰ হাফ কাৰণ আমি আগতে আলোচনা কৰিছিলো যে বৰ্গমূলৰ ঠাইত আমি সূচকটো 1/2 হিচাপে লিখিব পাৰো। ঠিক তেনেকৈ এটো আমি লিখিব পাৰিম c পাৱাৰ 1 c to the power 1 বেস b পাৱাৰ হাফ আৰু এটো লিখিব পাৰিম log a to the power 1 base c to the power half is equal to x। এতিয়া আমাৰ এই ধৰ্মটো যদি আমি কোটাই দিও যে log a to the power m base b to the power n এই মতে আমি লিখিব পাৰিম m by n log a base b। so এটো হ'ব 1/2 log b base a into again 1/2 log c base a into 1/2 log a base c is equal to x। তাৰ পিছত 1/2 এটো আমি লিখিব পাৰিম 2 কাৰণ 1/1/2 এটো আমি লিখিব পাৰো 1 আৰু এই যেটো হৰণ চিন আছে তাৰ ঠাইত আমি পূৰণ দিলে 1/2 টো ওলটি যায় বলে 2/1 হ'ব। সো আলটিমেটলি আমি এটো 2 পাম। গতিকে 1/2 মানে হল 2 তাৰ পিছত এটো হ'ব log b base a ঠিক তেনেকৈ এটো হ'ব 2 log c base a আৰু এটো হ'ব 2 log a base c is equal to x। তাৰ পিছত আমি 2 এই 2 তিনিটা পূৰণ কৰি আমি পাম 8 2 into 2 into 2 8
আৰু এফালে আমাৰ থাকিল log b base a into log c base a into log a base c is equal to x. এতিয়া আমি log b base a into log c base a আৰু এটো যদি আমি চাও log c base a into log a base c তো এই দুটাৰ পৰা আমি লিখিব পাৰিম এটো b হ'ব লাগে এতিয়া ভূমি পৰিৱৰ্তনৰ সূত্ৰ মতে log b base a আমি লিখিব পাৰিম log b by log a ঠিক তেনেকৈ log c base b লিখিব পাৰিম log c by log b আৰু log a base c আমি লিখিব পাৰিম log a by log c কিবা এটা ভূমি সাপেক্ষে equal to x এতিয়া log b cancel হ'ব log a কাটা যাব log c কাটা যাব সো আলটিমেটলি আমি এইফালে 8 পালো আৰু আনফালে x আছে গতিকে x ৰ মান আমি পালো কিমান 8 আৰু এইটো আমাক দেখাব দিছিল গতিকে দেখুৱা হ'ল 6 নম্বৰ প্ৰশ্নটো কৰিব ওলাইছো 6 নম্বৰ প্ৰশ্নত আমি এইখিনিৰ মানটো 1 বুলি দেখাব লাগে তাৰ কাৰণে আমি লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইডটো log base 2 log base 2 log 512 base 2 লেফট হ্যান্ড সাইড লিখি ললো তাৰ পিছত এইটো আছে log base 2 এইটো আছে log base 2 এইটো আছে log base 2 512 এই নাম্বাৰটো আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলাম কৰিলে 2 এৰে এইটো যাব গতিকে 512 সংখ্যাটো যেতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিছো তেতিয়া আমি 2 কিমানটা পাইছো 1 2 3 4 5 6 7 8 9 সো 512 আমি লিখিম 2 to the power 9 তাৰ পিছত log base 2 এটা as it is লিখিছো আৰু এই যেটো পাৱাৰ এই যেটো সূচক এই সূচকটো আমি আগত আনিব পাৰিম লগৰ এই বিধিটো মতে log m to the power p base a can be written as p into log m base a এই বিধি মতে আমি পাম 9 into log 2 base 2 তাৰ পিছত আকৌ 9 ক আমি উৎপাদক বিশ্লেষণ কৰিলে 9 অংকটো আমি 3 into 3 অৰ্থাৎ 3 স্কয়াৰ লিখিব পাৰিম 9 ৰ ঠাইত log base 2 9 ৰ ঠাইত আমি লিখিছো 3 স্কয়াৰ আৰু এইটো আছে log 2 base 2 তাৰ পিছত আকৌ এই ধৰ্মটো আমি কটুৱাম গতিকে এই যেটো সূচক আছে 3 ৰ ওপৰত এইটো ইয়াত আহি যাব এইটো 3 হ'ব লাগে প্ৰশ্নটোৰ base to এইটো 3 আছে গতিকে এইটো আমি পাম log 3 base 3 আৰু এইটো আছে log 2 base 2 ইয়াৰ পিছত আমি এটা ধৰ্ম পাইছিলো যে log a base a is equal to 1 আলটিমেটলি ইয়াৰ ভ্যালুটো 1 হ'ব ইয়াৰ ভ্যালু 1 ইয়াৰ ভ্যালু 1 so 1 into 1 into 1 the result is 1 which is equal to the right hand side proof হৈ গল এটো এটা আমি 6 ৰ 2 টো প্ৰমাণ কৰিব ওলাইছো তাৰ আমি লেফট হ্যান্ড সাইড লিখিছো লেফট হ্যান্ড সাইড log base 6 log 8 base root 2 log base 6 log 8 base root 2 এটো আমি 8 টোক যদি উৎপাদক বিশ্লেষণ কৰো আমি তেতিয়া হলে আমি পাম এটো 2 কিউব 8 ৰ ঠাইত আমি লিখিব পাৰিম 2 কিউব আৰু base root 2 আমি লিখিব পাৰিম 2 to the power half তাৰ পিছত এটো আমি পাম এটো base 6 আছে
আৰু আগত আহিব এইটো 3/1/2 log 2 base 2 ইয়াতে যেটো ধৰ্ম ব্যৱহাৰ কৰা হৈছে এটো হৈছে log a to the power m b a base b to the power n is equal to m/n log a base b এইটো বিধি মতে আমি এইখিনি পৰা এইখিনি পাইছো তাৰ পিছত 3/1/2 এইটো আমি যদি কৰি চাও 3/1/2 এইটো মানে আমি পাম 3 into হৰণৰ টাইপ পূৰণ দিলে এই সংখ্যাটোৰ প্ৰতিক্ৰম হ'ব 2/1 অৰ্থাৎ 2 তাৰ মানে আমি পাম এইটো 6 গতি ইয়াৰ ঠাইত আমি লিখিছো 6 বেজ আছে 6 আৰু এইটো log 2 base 2 গতি ইয়াৰ ভ্যালু 1 ইয়াৰ ভ্যালু 1 1 into 1 আমি রাইট হ্যান্ড সাইডৰ মানটো পালো 1 গতিকে this equal to this proved এতিয়া আমি 6 ৰ 3 টো কৰিব ওলাইছো ইয়াত এটো আছে log base 2 তাৰ পিছত ইয়াত আছে log base root 2 আৰু এটো আছে আমাৰ log 9 base root 3 9 ক আমি লিখিব পাৰো 3 স্কয়াৰ আৰু base root 3 ক আমি লিখিব পাৰিম 3 power 1/2 ইয়াৰ পিছত এটো হ'ব log base 2 এটো আছে log base root 2 আৰু এইটো আমি লিখিব পাৰিম 2/1/2 log 3 base 3 তাৰ পিছত এইটো আমি পাম log base 2 এইটো আমি পাম log base root 2 আৰু এইটো আমি পাম 4 এইটো হ'ব log 3 base 3 ইয়াৰ পিছত এইটো আছে log base 2 log 4 ক আমি লিখিম 2 স্কয়াৰ আৰু base root 2 ক লিখিম 2 power half আৰু এইটো আছে আমাৰ log 3 base 3 তাৰ পিছত এইটো হ'ব log base 2 আৰু এইটো আমি a log a to the power n base b to the power n ধৰ্মমতে m/n log a base b হিচাপত লিখিলে 2/1/2 log 2 base 2 লিখিব পাৰিম আৰু হেকত আছে log 3 base 3 তাৰ পিছত এইটো হ'ব আমাৰ log 2/1/2 মানে হল 4 log 4 base 2 এইটো হল log 2 base 2 আৰু এইটো হল log 3 base 3 ইয়াৰ পিছত আমি লিখিব পাৰিম এই যেটো 4 আছে 4 ক আমি লিখিব পাৰিম 2 স্কয়াৰ গতিকে 4 ক 2 স্কয়াৰ লিখিলো তাৰ বেজ আছে 2 আৰু শেষৰ ফালে আছে log 2 base 2 আৰু log 3 base 3 তাৰপিছত এই পাৱাৰটো আমাৰ আগত আহিব আমাৰ এটা ধৰ্ম আছে log m to the power p base a equal to p into log m base a দেখি ধৰ্মমতে এইটো আমি লিখিম log 2 base 2 এইটো হ'ব log 2 base 2 এইটো আছে log 3 base 3 এতিয়া আমি ইয়াৰ কাৰণে লিখিম 1 ইয়াৰ কাৰণে লিখিম 1 তাৰ কাৰণে লিখিম 1 কাৰণ আমাৰ এটা ধৰ্ম আছে log a base a is equal to 1 so ultimately পূৰণ ফল পাম আমি 2 which is equal to the right hand side hence proved so left hand side to লিখি লৈছো এইখিনি আৰু ইয়াতে আমি যদি ভালদৰে মন কৰো এইখিনি আমাৰ এটা বিধিৰ লগত মিলি আছে এই বিধিটো হ'ল কি যে log a base b into log c base a log a base b into log c base a can be written as log c base b আমাৰ যেটো ভূমি পৰিৱৰ্তনৰ সূত্ৰ সেই সূত্ৰ মতে আমি এটো লিখিব পাৰিম তেনে ধৰণে so log 16 base 9 into এই হল দুটাৰ পৰা আমি পাম log 2 base 4 তাৰ পিছত log 16 ক আমি লিখিব পাৰো 4 স্কয়াৰ 9 ক লিখিব পাৰো 3 স্কয়াৰ লিখিব পাৰিম log 2 base 4 as it is এটো as it is ৰাখিছো এতিয়া এটো আমাৰ এটা বিধিৰ লগত মিলিছে log a to the power n base b to the power n can be written as m/n means 2/2 log 4 base 3
ইনটু এইফালে আছে log 2 বেস 4 2/2 এটো আমাৰ কাটাকাটি যে 1 হ'ব আৰু এইফালে log 4 বেস 3 ইনটু log 2 বেস 4 এই ধৰ্মটো যদি আমি কটুৱাই দিও তেতিয়া হলে আমি এটো পাম log 2 base 3 which is equal to right hand side